আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ হৈ গ'ল তাৰ পাছতে প্ৰতিক্ৰিয়াৰ জোৱাৰ হৈছে সমগ্ৰ অসম জুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে বহুতে আলোচনাপন্থী আলফা শিবিৰৰ সমালোচনা কৰিছে যদিও আলোচনাপন্থী আলফা শিবিৰে নিজৰ পক্ষত বহুকেইটা যুক্তি প্ৰদৰ্শন কৰিছে যি কি নহওক তাৰ মাজত এতিয়া পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ প্ৰসংগটো আহিছে যেটো চৰকাৰে কৈছে সেই কথাটো আলোচনাপন্থী আলফা শিবিৰৰ সৈতে আলোচনা কৰাৰ পাছতেই বা চুক্তি স্বাক্ষৰ কৰাৰ পাছতেই পৰেশ বৰুৱাৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম বুলি কিন্তু পৰেশ বৰুৱাই ইতিমধ্যে তিনিটা শৰ্ত বান্ধি দি হৈছে কি সেই তিনিটা শৰ্ত পৰেশ বৰুৱাৰ তিনিটা শৰ্ত হৈছে আলোচনাৰ ক্ষেত্ৰত প্ৰথমটো শৰ্ত যে সাৰ্বভৌম বা স্বাধীন অসমৰ ওপৰত আলোচনা হ'ব লাগিব দ্বিতীয়টো শৰ্ত হৈছে ভাৰতত নহয় বিদেশৰ ভূমিত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব লাগিব আৰু তৃতীয়টো শৰ্ত হৈছে যে ৰাষ্ট্ৰসংঘৰ সদস্যৰ উপস্থিতিত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব লাগিব তেতিয়াহে পৰেশ বৰুৱাই আলোচনাৰ বাবে হয় ভৰ দিব পৰেশ বৰুৱাই কেৱল এই কথাটো আজিয়ে কোৱা নাই ইয়াৰ পূৰ্বে বহুদিন আগতে এই কথাটো উল্লেখ কৰি থৈ দিছে